বন্ধুসকল আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰচামাত স্বাগতম জনাইছোঁ। এখন হাবিত এটা নদী আছিল আৰু সেই নদীৰ পাৰত এটা ঘৰিয়াল আৰু এটা বান্দৰ একেলগে বাস কৰিছিল আৰু দুয়োজন অত্যন্ত বুদ্ধিমান আৰু কৌতূহলী প্ৰাণী আছিল, কিন্তু তেওঁলোকৰ মাজত কোনো ধৰণৰ বন্ধুত্ব নাছিল। এদিন বান্দৰে গছৰ ডালত বহি ফল খাই আছিল আৰু তেতিয়াই ঘৰিয়ালে নদীৰ পৰা মাত দিছিল, বান্দৰ ভাই, তুমি আকৌ ওপৰৰ পৰা ফল খাই লাজ নাপাৱানে? নদীৰ পানীত আহা, তেতিয়াহে বুজিবা পানীত ফল খাই কিমান আনন্দ পোৱা যায়। তেতিয়া বান্দৰে হাঁহি হাঁহি কৈছিল, ঘৰিয়াল ভাই, মই পানীত কিমান সাঁতুৰিব পাৰোঁ সেয়া দেখা হ'ব, কিন্তু তুমি গছত উঠি ফল খাব পাৰিবানে? তেতিয়া ঘৰিয়ালে লাজ পালে, নদী মোৰ যেনেকৈ শক্তি, পানী মোৰ যেনেকৈ ঘৰ, ঠিক তেনেদৰে তোমাৰো গছত উঠি ফল খোৱাটো তোমাৰ বাবে অতি সহজ। দুয়োজনে দুয়োজনৰ শক্তিটো বুজি পালে আৰু সুখী হ'ল আৰু সেইদিনাৰ পৰাই দুয়োজনৰ মাজত বন্ধুত্ব হ'ল। এই কাহিনীটোৰ পৰা আমি কি শিক্ষা পালোঁ? যে আমাৰ প্ৰত্যেকৰ নিজৰ শক্তি আৰু সীমাবদ্ধতাৰ মাজতে আমি আনন্দ বিচাৰি পাব লাগে। সকলোৱে নিজৰ নিজৰ পৃথক গুণ আৰু শক্তি থাকেই। আনৰ লগত তুলনা কৰি কেতিয়াও নিজৰ শক্তি আৰু সীমাবদ্ধতা পাহৰিব নালাগে। বন্ধুসকল, আপোনালোকে কাহিনীটো শুনি কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰাধে ৰাধে।